কৰিম 3 নম্বৰ হৰণ কৰা আৰু হৰণফলৰ শুদ্ধতা পৰীক্ষা কৰা 3 ক চোৱা 23 কি কৰিব লাগিব 14984 ভাগ কৰিব লাগিব 23 14 ভিতৰত নাযায় গতিকে কেইটা ল'ব লাগিব 3টা ল'ব লাগিব 149 23 149 ভিতৰত কিমান বাৰ যায় 6 বাৰ 23 6 গুণ কিমান হয় তোমালোকৰ 138 এবাৰ কি কৰিবা 4 নামি আহিব 8 8 নামি আহিব 9 পৰা 8 বাদ দিব লাগিব কিমান থাকে 1 ইয়াত 4 আছে 4 পৰা 3 বাদ দিলে কিমান হয় 1 গতিকে থাকিল কিমান 1184 23 এবাৰ আকৌ এইটোৰ ভিতৰত ভাগ যাব লাগিব 23 তো 11 ৰ ভিতৰত নাযায় গতিকে 3টা লোৱা 23 108 ৰ ভিতৰত যায় 18 18 ৰ ভিতৰত যায় 5 বাৰ 23 ৰ 5 গুণ কিমান হয় 115 এবাৰ 4 4 নামি আহিব 8 ৰ পৰা 5 গেলে থাকে 3 আর এইটো 1 ৰ পৰা 1 গেলে 0 দিয়া দৰকাৰ নাই 1 ৰ পৰা 1 গেলে 0 দিয়া দৰকাৰ নাই বাকি থাকিল কিমান 34 23 34 ৰ ভিতৰত কিমান বাৰ যায় 1 বাৰ 23 হয় গতিকে এবাৰ 4 ৰ পৰা 3 গেলে 1 3 ৰ পৰা 2 গেলে 1 ইয়াত মানে 14984 হৰণ 23 ৰ ভাগফল কিমান ওলাল 651 ইয়াত সরি 1 নম্বৰ ইয়াতে ভুল হৈছে এইটো হ'ব আসলতে ইয়াৰ ওপৰটো 651 আৰু ইয়াৰ ভাগে ওলাইছে কিমান 11 এতিয়া মানে শুদ্ধতা পৰীক্ষা কৰিব লাগিব ইয়াতে মানে ভাজ্যটো কি হয় ভিতৰৰ যেটো এটো হয় 14984 টো হল ভাজ্য এটো ভাজক হল কিমান 23 ভাগফল ওলাইছে 651 ভাগে ওলাইছে কিমান 11 এইটো এতে কি কৰিব লাগিব ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এটো লিখিব লাগিব ইয়াতে ভাজক ওলাইছিল 23 ভাগফল ওলাইছিল 651 মানে 23 পূৰণ 651 যোগ 11 এটো 23 ৰ লগত 651 যোগ কৰিলে কিমান হয় 14973 তাৰ লগত যোগ কৰিলে কিমান হয় 14984 হেই ওপৰৰ ভাজ্য যেটো আছিল এটোৱে গতিকে এটোৱে কি হ'ব হৰণফল শুদ্ধতা এনেকৈ লিখিব লাগিব খ নম্বৰটো আছে 8526 হৰণ 35 35 কি কৰিবা এবাৰ মানে 8 ৰ ভিতৰত না দুইটা ল'ব লাগিব 35 85 ৰ ভিতৰত কিমান বাৰ যায় 2 বাৰ 70 মানে এবাৰ কি কৰিবলৈ 26 26 নামি আহিব 5 ৰ পৰা 0 গেলে 5 8 ৰ পৰা 7 গেলে 1 থাকিল কিমান 1526 গতিকে 35 এই 1526 ৰ ভিতৰত ভাগ কৰিব লাগিব আমি জানো 15 ৰ ভিতৰত না যায় গতিকে 3টা ল'ব লাগিব 152 এই 35 152 ৰ ভিতৰত যায় 4 বাৰ কিমান হয় 35 ৰ 4 গুণ হয় 105 গতিকে এবাৰ এই 6 ৰ পৰা 5 বাদ দিব লাগিব কিমান থাকে 1 আর 2 এর পৰা 0 গেলে থাকে 2 আর 1 এর পৰা 1 গেলে 0 গতিকে দিয়া দরকার নাই এতে মানে 8526 ক 35 এর ভাগ করলে ভাগফল ওলিছে কিমান 246 ইয়াতে সরি এটো গণিত অলপ গণক লাগিছে এটো আসলতে 6 নহয় এটো 3 হে হ'ব গতিকে তোমালোকৰ ইয়াতো এটো 3 দিব লাগিব 243 বাকি থাকিল কিমান 21 মানে ভাগফল থাকিল 21 এটো চোৱা শুদ্ধতা পৰীক্ষা এবাৰ ভাজ্য আছে 8526 ভাজক হল 35 ভাগফল হল 243 ভাগে ওলাইছে 11 এতিয়া ভাজক পূৰণ ভাগফল যোগ ভাগে এইটো নিয়মতে কৰিব লাগিব শুদ্ধতা পৰীক্ষা তো ভাজক আছিল 35 ভাগফল ওলাইছে 243 ভাগে আছে যোগ 21 এতিয়া 35 ৰ 243 গুণ কিমান হৈছে 8505 যোগ 21 এইটো 21 গতিকে 8505 লগত 21 যোগ কৰিলে কি হয় 8426 এইটো তোমালোকৰ মানে যেটো মানে ভাজ্য আছিল এটো ওলাই গল গতিকে এতে ক'ব লাগিব যে এটো হল কিমান এটো কি লিখিব লাগিব ভাজ্য এটো ভাজক নহয় ভাজ্য গতিকে হৰণফল কি হল শুদ্ধ হল গণমটো চোৱা 115 এবাৰ 7152 মানে 7162 হৰণ 115 হৰণ কৰিব লাগিব এতে হৰণ কৰি দেখুৱাইছে 115 তো 71 ৰ ভিতৰত না গতিকে 3টা ল'ব লাগিব 3টাত কিমান হয় 716 115 716 ৰ ভিতৰত যায় 6 বাৰ 690 হয় এবাৰ এটোৰ পৰা এটো বাদ দিব লাগিব 2 নামি আহিব 6 ৰ পৰা 0 গলে 6 1 ৰ পৰা 9 না যায় গতিকে ইয়াৰ পৰা 1 ধাৰ গলে 11 1 ৰ পৰা 9 গলে 2 ইয়াতে আছিল কিমান 6 6 ৰ পৰা 6 গলে 0 দিয়া দৰকাৰ নাই এতিয়া 115 টো 252 ৰ ভিতৰত 62 ৰ ভিতৰত কিমান বাৰ যায় 2 বাৰ 230 হয় গতিকে 2 ৰ পৰা 0 গেলে 2 আৰু 6 ৰ পৰা 3 গেলে 3 এবাৰ কি হল 115 কৈ 32 হৰু গতিকে ভাগ না যায় ইয়াত ওপৰটো হল ভাগফল ইয়া হল ভাগশেষ
এতে দিয়া হৈছে মানে 7162 হৰণ 115 হৰণ মানে কিমান 62 এই ভাগফলটো 62 আৰু ভাগে কিমান থাকিল 32 ইয়াতে এবাৰ শুদ্ধতা পৰীক্ষা লিখা হৈছে চোৱা শুদ্ধতা পৰীক্ষা ভাজ্যটো হৈছে 7162 ভাজক হৈছে 115 ভাগফলটো দিয়া হৈছে 62 আৰু ভাগে আছে 32 এতিয়া মানে কি হয় ভাজক পূৰণ ভাগফল যোগ ভাগে আগৰ দৰে ভাজকটো আছিল 115 পূৰণ ভাগফল আছিল 62 যোগ ভাগে আছিল 32 এতিয়া 115 লগত 62 পূৰণ কৰিলে কিমান হয় 7130 যোগ 32 সমান সমান 7162 হয় ইকুৱেল টু সমান সমান কি হয় ভাজ্য ইয়াত হৰণফলটো কি হ'ল শুদ্ধ হৈ গ'ল খ নম্বৰটো আছে 13527 হৰণ মানে 172 এইটো 13527 হৰণ 172 এইটোৰ এক ভাগ কৰিব লাগিব এতিয়া ভাগ কৰাইছে 172 যেহেতু মানে 135 এর ভিতৰত না যায় গতিকে চাৰিটা লোৱা 1352 গতিকে 172 1352 এর ভিতৰত যায় 7 বাৰ লিখা হৈছে 1204 এবাৰ হাত নামি আহিব 2 এর পৰা 4 বাদ না যায় গতিকে এর পৰা এক ধাৰ কৰা 12 হ'ব 12 পৰা 4 গেলে কিমান হয় 8 ইয়াত থাকিল কিমান 4 4 পৰা 0 গেলে 4 ইয়াত কিমান আছে ইয়াত আছে 3 3 এর পৰা 2 গেলে 1 হয় টোটাল হল কিমান 1487 গতিকে এই 172 ৰে 1487 আকৌ ভাগ কৰিব লাগিব এই 172 1487 এর ভিতৰত যায় 8 বাৰ 1376 হয় এইবাৰ 7 এর পৰা 6 গেলে 1 8 এর পৰা 7 গেলে 1 4 পৰা 3 গেলে 1 মানে কি হয় 172 কৈ 111 টো সৰু হয় গতিকে ভাগ না যায় এটো হল ভাগফল আৰু ইয়া হল ভাগে এবাৰ শুদ্ধতা পৰীক্ষা কৰিব লাগিব যে 13527 ক 172 ৰে ভাগ কৰিলে কিমান হয় ভাগফল হল 78 ভাগে হল 111 শুদ্ধতা পৰীক্ষাত ভাজ্য হল মানে 13527 হ'ব 13527 ভাজক ওলাইছে 172 আর ভাগফল 78 ভাগে ওলাইছে 111 এতিয়া মানে কি কৰিব লাগিব ভাজক পূৰণ ভাগফল যোগ ভাগে ভাজক আছে 172 পূৰণ ভাগফল হৈছে 78 যোগ 111 গতিকে 172 লগত 78 পূৰণ কৰিলে 13400 হল যোগ 111 মানে ইয়াৰ লগত যোগ কৰিব লাগিব যোগ কৰাত কিমান হয় 13527 গতিকে ভাজ্য যে 13527 আছিল ইয়াতে 13527 ওলাই গল এটিও প্ৰমাণ গতিকে হৰণফলটো কি হয় শুদ্ধ হয় এবাৰ 4 নম্বৰত আছে তলৰ হৰণফলবোৰ উলিওৱা ইয়াত কেইটামান সংখ্যা দি আছে হৰণফল উলিয়াব লাগিব আৰু প্ৰতি ক্ষেত্ৰত ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ দি আছে কিমান এটো আছে ভাগে সম্পৰ্কটো সত্যাপন কৰা মানে হে আগৰ এটো মানে 3 নম্বৰৰ নিচিনাই সত্যাপন কৰিব লাগিব চাবা ক নম্বৰত আছে তোমালোকৰ 4379 হৰণ 52 গতিকে প্ৰথমত আমি 4379 52 ৰে হৰণ কৰিছো ইয়াতে ভালকে চোৱা 52 দি মানে 4379 হৰণ মানে 52 তো 43 এর ভিতৰত না যায় গতিকে 3 ৰে ধৰা হৈছে 52 437 এর ভিতৰত যায় 8 বাৰ 52 এর 8 গুণ কিমান হৈছে 4 হল এবাৰ 9 নামি আহিব 7 এর পৰা 6 গেলে 1 আৰু ইয়াত 3 এর পৰা 1 গেলে 2 4 পৰা 4 গেলে 0 দিয়া দৰকাৰ নাই গতিকে কিমান ওলাইছে 219 52 219 এর ভিতৰত কিমান বাৰ যায় 4 বাৰ 208 হয় গতিকে এবাৰ 219 এর পৰা 208 বাদ দিলে থাকে কিমান 11 ইয়াতে চোৱা আমি পালো ভাজ্য মানে এর ভিতৰত থকাটো এটো হল ভাজ্য এটো হল ভাজক আর ভাগফল কিমান ওলাইছে 84 ভাগে ওলাইছে কিমান 11 গতিকে ভাজক 52 ভাগফল 84 ভাগে 11 এতিয়া এই সত্যাপনটো কৰিব লাগিব ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগে মানে 52 পূৰণ 84 ভাগফল ওলাইছে 84 আৰু 11 হল ভাগে যোগ কৰিব লাগিব 52 84 গুণ কিমান হয় 4368 তাৰ লগত 11 যোগ কৰিলে কিমান হয় 4379 এটোৱে সত্যাপন নম্বৰটো হৈছে 3542 হৰণ 63 এইটো ইয়াত ইবা হৰণ কৰি দিয়া হৈছে 3542 ক মানে 63 ৰে ভাগ কৰা হৈছে 63 তো 35 এর ভিতৰত ভাগ না যায় গতিকে কেইটা লো হ'ব তিনিটা 352 এই 63 তো 352 এর ভিতৰত কিমান বাৰ যায় 5 বাৰ 63 এর 5 গুণ কিমান হয় 315 গতিকে ইয়াতে কি কৰিব লাগিব এই 3542 এর পৰা 315 টো বাদ দিব লাগিব ইয়াতে 2 নামি আহিল 4 পৰা 5 বাদ না যায় গতিকে ইয়াৰ পৰা এক ধাৰ কৰিলে কিমান হ'ব 14 14 এর পৰা 5 গেলে 9 হয় ইয়াত থাকিল কিমান 4 4 পৰা 1 গেলে হয় 3 392 হল এই 63 টো 392 এর ভিতৰত যায় কিমান বাৰ 6 বাৰ 63 6 গুণ কিমান হয় 378 বাকি থাকিল কিমান 14 মানে 2 এর পৰা 8 না যায় ইয়াৰ পৰা এক ধাৰ কৰিলে 12 হয় 12 পৰা 8 গেলে 4 এ থাকিল 8 8 এর পৰা 7 গেলে হয় 1 গতিকে 63
3542 ভিতৰত 96 ভাগ যায় আৰু বাকী থাকে কিমান 14 এতিয়া সত্যাপন চোৱা এইটোৰ ভাগ কৰাৰ লগে লগে 96 ওলাল ভাগফল আৰু ভাগে ওলাইছে 14 ইয়াত সত্যাপনটো মানে ভাজ্য আছে 3542 এইটো আৰু ভাজক আছে 63 ভাগফল হৈছে 96 ভাগে ওলাইছে 14 এবাৰ সত্যাপনটো মানে ভাজ্য সমান সমান ভাজক মানে এইটোৰ সমান সমান হয় না নাই কেটে যোগফল পূৰণফল কৰি ভাজ্য মানে ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগে ইয়াতে ভাজকটো ওলাইছে আছে 63 পূৰণ ভাগফল ওলাইছে 96 56 আৰু যোগ 14 মানে ভাগে আছিল গতিকে 63 লগত 56 পূৰণ কৰাৰ লগে লগে কিমান হৈছে 3628 যোগ 14 কৰাৰ লগে লগে 3542 ইয়াত চাব মানে আমাৰ যে 3542 টো আছিল ওলাই গ'ল সমান সমান ওলাল সেইকাৰণে এইটো কি হৈ গ'ল সত্যাপন হৈ গ'ল এতিয়া মানে তোমালোকৰ এই গ নম্বৰ আৰু ঘ নম্বৰটো থাকি গ'ল এই দুটা তোমালোকে নিজে কৰি চাবা সেম উদাহৰণতে বাকি 5 নম্বৰৰ পৰা আকৌ আৰম্ভ কৰিছো